नमस्कार दोस्तों, 2024 के एपीएससी एग्जामिनेशन में अजमल आईएएस एकेडमी से 23 स्टूडेंट के फाइनल सिलेक्शन हो गए। इनमें से 6 स्टूडेंट एपीएस ऑफिसर बनने जा रहा है और एपीएस 6th रैंक ऑक्यूपाई करने वाला अजमल आईएएस एकेडमी के फैकल्टी अमित खन्नल सर भी इंक्लूड है इस लिस्ट में। और यह खुशी सेलिब्रेट किया गया है ये सिलेक्टेड ऑफिसर के प्रेजेंस में अजमल आईएएस एकेडमी के फील्ड में एक बहुत बड़े केक कटिंग के साथ। और आप सभी जानते हो ये पहली बार नहीं, इसके पहले पहला बेस था 40 स्टूडेंट ने एपीएससी एग्जामिनेशन को लिखे थे, उनमें से 36 स्टूडेंट के फाइनल सिलेक्शन हो गए थे, जहां पर से एपीएस रैंक होल्डर रोहित चौधरी इनके इंस्टीट्यूट से थे। यूपीएससी क्रैक करने वाला अजमल भी इनके ही इंस्टीट्यूट के स्टूडेंट थे। 2024 के एपीएससी एग्जामिनेशंस में अजमल आईएएस एकेडमी से जो 23 ऑफिसर्स बनने जा रहे हैं, उनमें से 6 लोग एपीएस ऑफिसर बनेंगे, फाइनेंशियल सर्विस में जाएंगे 2 लोग और सुपरिटेंडेंट ऑफ टैक्सेस में जाएंगे 1 लोग और 11 लोग जाएंगे असिस्टेंट अकाउंटिंग ऑफिसर्स में और 1 ऑफिसर बनेंगे इंस्पेक्टिंग ऑडिट ऑन प्राइमरी एजुकेशन डिपार्टमेंट में। और इसी मीटिंग में अजमल फाउंडेशन के जनरल मैनेजर डॉक्टर आजाद सर कहते हैं कि इस रिजल्ट से अजमल फाउंडेशन के ट्रस्टी मौलाना बदरुद्दीन अजमल साहब, सिराजुद्दीन अजमल साहब बहुत ज़्यादा खुश है और उनके जो सपना थे हुजाई में आईएएस एकेडमी को एस्टेब्लिश करने वो धीरे धीरे सच होने जा रहा है। और चलिए सबसे पहले हम सुन लेते हैं उन स्टूडेंट से जो कल ऑफिसर बनेंगे अजमल आईएएस एकेडमी से, क्या कहते हैं वो लोग। उसके बाद सुनेंगे अजमल फाउंडेशन के हायर अथॉरिटी जनरल मैनेजर डॉक्टर एमआरएच आजाद सर से। नमस्कार, मोर नाम अमित खन्नल। এই বছৰ এপিএসসি পৰীক্ষাত মই এপিএস ৰেংক 6 ল'বলৈ সক্ষম হৈছোঁ। বৰ্তমানে মই আজমল আইএএস একাডেমিত সিনিয়ৰ ফেকাল্টি হিচাপে কৰ্মৰত আৰু ইয়াত যোনখিনি মই পঢ়াবলৈ প্ৰস্তুতি চলাইছিলোঁ, ডিছকাশ্যন, কপি চেকিং, মই ভাবোঁ সেইখিনিয়ে মোক যথেষ্টখিনি হেল্প কৰিছে টু ক্ৰেক দিছ ইয়াৰ্ছ। মোৰ নাম বিষ্ণুৰাম তিমম। ৰিচেণ্টলি কণ্ডাক্ট কৰা এপিএসসি সিসি 2023 মই এপিএস ৰেংক 29 পাবলৈ সক্ষম হৈছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট এটেম্প আছিলে। মই আজমল আইএএস একাডেমিত এজ এন ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামত জইন কৰিছিলোঁ। ইয়াতে মই অমিত ছাৰ আৰু গছ ছাৰে মোক বহুত গাইড কৰিছে। মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰা। মই সদ্যঘোষিত এপিএসসি কম্বাইণ্ড কম্পিটিটিভ এক্সাম পৰীক্ষাত আসাম ফাইনেন্স ছাৰ্ভিচৰ ৰেংক 1 ল'বলৈ সক্ষম হৈছিলোঁ। এইবাৰ মই প্ৰিলিমছৰ পিছত মই আজমল আইএএস একাডেমিৰ যোনটো মেইনছ প্ৰগ্ৰেম হয় তাত মই জড়িত আছিলোঁ আৰু তাৰ পৰা মই যথেষ্টখিনি উপকৃত হৈছোঁ বুলি ভাবোঁ। নমস্কাৰ, মোৰ নাম জিজ্ঞাস বৰা, মুখৰ নগাঁও। মোৰ থাৰ্ড এটেম্প্ট আৰু ছেকেণ্ড ইণ্টাৰভিউ আৰু এই মোৰ জয়যাত্ৰাত যিসকল লোকে মোক সহায় কৰিলে, ইনক্লুডিং আমাৰ ৰিচেণ্টলি এপিএছ ছাৰ, আমাৰ অমিত ছাৰ, তেওঁৰ বহুত সহায় আছে। মোৰ বন্ধুবৰ্গ, পিতৃ মাতৃ আৰু সবাতোতকৈ আমাৰ ঈশ্বৰ, তেওঁৰ সকলোৱে যিসকলে মোক সহায় কৰিছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আমাৰ আজমল আইএএস একাডেমি 2021 বৰ্ষত এষ্টাব্লিছ কৰিছিলে। আজি 3 বছৰ হৈছে আৰু তাৰ আগতেও আমাৰ প্ৰগ্ৰামটো চলি আছিলে। আমি ইয়াৰ পৰা 20জনকৈ ছাত্ৰ দিল্লীলৈ পঠাইছিলোঁ। এজনক 3 লাখ টকা মানে স্পন্সৰ কৰোঁ আৰু তাতে গৈ তেওঁলোকে থাকে আৰু তেওঁলোকৰ পঢ়া শুনা খোৱা বোৱা এইখিনি দি পেলাই আমি এজন ছাত্ৰৰ লগত টকা 3 লাখকৈ আমি দিছিলোঁ। কিন্তু আমি দেখিলোঁ তেতিয়াও ছাকচেছ ৰেট আছিলে, কিন্তু ইয়াৰ পৰা গৈ পেলাই তাতে এডজাষ্ট হৈ পেলাই থাকি পঢ়া শুনা গোটেইখিনি কৰাত অকণমান অসুবিধা দেখা পোৱাত আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু সিৰাজুদ্দিন আজমল চাহাব বা আজমল পৰিয়ালে এইটো ভাবিলে যে তালৈ পঠোৱাতকৈ আমি অসমতে এখন ইনষ্টিটিউট কিয় নকৰোঁ। তেতিয়া আজমল আইএএছ একাডেমিৰ এষ্টাব্লিছ কৰিলে আৰু সেইদিনাখনৰ পৰা আজিলৈকে যিটো আমি অগ্ৰগতি দেখিছোঁ, খুব ভাল ফলাফল দেখুৱাইছে। যোৱা বছৰ 46জনে পাই গ'ল এপিএসসি আৰু এইবাৰ আমাৰ 23জনে পাইছে। গতিকে 23জনৰ পিছত 6জনে এপিএছ পাইছে। 6জনে এপিএছ পোৱাৰ পিছত প্ৰথম 6 নম্বৰ যিটো ৰেংক সেইটো আমাৰ এখন ইনষ্টিটিউশ্যনৰ, যোৱাবাৰ যিটো পাইছিলে 1 নম্বৰটো আমাৰ এখন ইনষ্টিটিউটৰ আছিলে। ইয়াৰে লেখত ল'বলগীয়া কথাটো হৈছে যে তেওঁ আমাৰ শিক্ষকো হয়, আজমল আইএএছ একাডেমিৰ তেওঁ শিক্ষকো হয়, ফেকাল্টি মেম্বাৰ হয় আৰু তেওঁ গাইড কৰি বাকী ষ্টুডেণ্টছখিনিকো পোৱাত সক্ষম হৈছে। আজি আমাৰ 1 নম্বৰ যিটো আপোনাৰ এইটো হৈছে আপোনাৰ সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ। সুপাৰিনটেণ্ডেণ্ট টেক্সেছৰ প্ৰথম ৰেংকটো পাইছে আৰু আসাম ফাইনেন্স ছাৰ্ভিচৰো প্ৰথম ৰেংকটো পাইছে এইখন ইনষ্টিটিউটৰ পৰা। টোটেল 23জন ষ্টুডেণ্টে পাইছে, তাৰে ফাইনেন্স ছাৰ্ভিচত 2জনে পাইছে, পুলিচ ছাৰ্ভিচত এপিএছত 6জনে পাইছে আৰু এছিষ্টেণ্ট অডিট একাউণ্টছ অফিচাৰ 11জনে পাইছে। 3জনে পাইছে আপোনাৰ ইনস্পেক্টিং অডিটৰ এলিমেণ্টাৰী এডুকেশ্যনৰ আৰু এজন সুপাৰিনটেণ্ডেণ্ট টেক্সেছ, এই 23জন।
এই গোটেইখিনি আমি আমাৰ যিখিনি শিক্ষক তেওঁলোকৰ দিনে ৰাতিয়ে যিখিনি মানে কষ্ট কৰিছে ষ্টুডেণ্টসকলৰ লগত আৰু ষ্টুডেণ্টসকলেও সেইখিনি কষ্ট তেওঁলোকে স্বীকাৰ কৰিছে এই গোটেই ক্ৰেডিটটো আমি তেওঁলোকক দিছোঁ আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল ছাৰ আৰু চিৰাজুদ্দিন আজমল চাহাবে আজমল পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰে আমাৰ ফেকাল্টিসকলৰ অভিনন্দন জনাইছে তেওঁলোকে আগলৈ যাতে আৰু এই উৎসাহৰে কাম কৰি আগবাঢ়ি যায় সেইটো এটা কামনাৰে আমাৰ আগত UPSCৰ কাৰণে চেষ্টা চলি আছে খুব সোনকালে আমি ভাল ফলাফল তাতো দেখাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ আজিলৈকে 111জন কেণ্ডিডেটে আমাৰ বিভিন্ন ধৰণৰ পোষ্টত আমাৰ পাইছে এতিয়ালৈকে আজমল IAS একাডেমীৰ পৰা সেইটো আমাৰ এটা সৰ্বমুঠ যিটো ৰিজাল্ট হয় 111